পুলিচৰ 2025 পৰা হ'ব লাগে কিবা এক বছৰ যে গণ্ডগোল হৈছে নমস্কাৰ, এইটো ভাল খবৰ আছে অসম পুলিচৰ এজ লিমিটৰ ওপৰত। ভাল খবৰটো এনেকুৱা ধৰণৰ, কেণ্ডিডেটে সুধিছিলে মানে অসম পুলিচত এইবাৰ বহুত কেণ্ডিডেটে এনেকুৱা আছিলে যিখিনি কেণ্ডিডেটে মানে বিশেষভাৱে ৱেইট কৰি আছিলে, সেইখিনি কেণ্ডিডেটে এতিয়া এপ্লাই কৰিব নোৱাৰিলে। এপ্লাই কৰাৰ যিটো ডেট SLPRB নটিফিকেশ্যনত উল্লেখ কৰা হৈছিল, সেই উল্লেখ কৰা ডেটটোৰ মতে এপ্লাই কৰিব নাপালে। বাকী আজি কেণ্ডিডেটে বহুত সুধিলে অসম পুলিচৰ এজ লিমিটৰ ওপৰত এই এপ্লাই কৰা ডেটটোৰ সন্দৰ্ভত বৰ্তমান যিখিনি ভেকেঞ্চি প্ৰকাশিত হৈ আছে। আৰু কেণ্ডিডেটে নোসোধাৰ আগতে CM ছাৰে নিজ মুখেৰে ক'লে যে চিন্তা চৰ্চা কৰি আছোঁ বা হ'ব, মানে এটা পজিটিভ খবৰ দিছে অসম পুলিচৰ এজ লিমিটটোৰ ওপৰতে। বাকী কেনেকুৱা কি হয় নাজানো, খালি ভিডিঅ'টো চোৱা, খুব বেছি শ্বেয়াৰ কৰা যে এটা পজিটিভ ৰিজাল্ট আহিবলৈ গৈ আছে। নিউ ভেকেঞ্চি, নিউ ৰিক্ৰুটমেণ্ট, যিখিনি কেণ্ডিডেট এপ্লাই কৰিব পৰা নাছিল বা পৰা নাই তেওঁলোকৰ কাৰণে হয়তো এটা খুব ভাল খবৰ হ'ব, বা হয়তো তেওঁলোকে এপ্লাই কৰিব পাৰিব। কাৰণ CM ছাৰে নিজেই কৈছে এটা বছৰ হ'ল বা এই যিটো সমস্যা আৰু এজ লিমিটটোৰ ওপৰত